নমস্কাৰ, ইন্দ্ৰধন অসমৰ অন্য এটা ভিডিঅ'লৈ মই পৰিচিত গগৈয়ে স্বাগতম জনাইছো আৰু আজি পুনৰ এটা নতুন অনুষ্ঠানৰ সৈতে আপোনালোকৰ মাজলৈ আহিছো। আৰু আজি আপোনালোকৰ মাজলৈ আমি এনেকুৱা এগৰাকী মহিলাক লৈ আনিব বিচাৰিছো, যিগৰাকী মহিলাই সৌন্দৰ্য চৰ্চাৰ জৰিয়তে সমগ্ৰ অসমত নিজক প্ৰতিষ্ঠা কৰিছে আৰু তেওঁ নিজৰ লগতে বৰ্তমান 5,000তকৈ অধিক যুৱক যুৱতীক সৌন্দৰ্য চৰ্চাৰ বিশাল ক্ষেত্ৰখনলৈ আগবঢ়াই দিছে আৰু তেওঁ ইতিমধ্যে শিৱসাগৰত এটা চৰ্চিত নাম, সমান্তৰালভাৱে সমগ্ৰ অসমত এটা চৰ্চিত নাম। আৰু তেওঁ ইতিমধ্যে যথেষ্টখিনি বঁটা বাহন তেওঁ এই ক্ষেত্ৰখনৰ জৰিয়তে অৰ্জন কৰিছে, লগতে বহু ঠাইত তেওঁ সন্মানিত হৈছে। গতিকে আজি তেখেতৰ সৈতে আমি কথা পাতিম, তেখেতৰ জীৱনৰ বহুখিনি কথা আজি আপোনালোকৰ সৈতে ভগাই ল'বলৈ আমি চেষ্টা কৰিম। গতিকে বলক আজি অনুষ্ঠান আৰম্ভ কৰোঁ আৰু অনুষ্ঠানৰ আৰম্ভণিতে আপোনালোকক তেখেতৰ সৈতে চিনাকি কৰাই দিব বিচাৰিছো। তেখেত কোনো নহয়, শিৱসাগৰৰ দ্বীপন সৌন্দৰ্য চৰ্চা কেন্দ্ৰৰ স্বত্বাধিকাৰী জ্যোতি দত্ত বাইদেউ। বাইদেউ মোৰ লগত আছে। বাইদেউ আপোনাক আমাৰ অনুষ্ঠানত স্বাগতম জনাইছো। আৰম্ভণিতে কি ক'ব? আৰম্ভণিতে মই মোৰ পৰিচয়টো দিব বিচাৰিছো। সকলোৱে জানে, তথাপিও মোৰ নাম জ্যোতি দত্ত। মই দীপন বিউটি পাৰ্লাৰ এণ্ড ট্ৰেইনিং চেণ্টাৰ মোৰ আছে শিৱসাগৰ ৰেড ক্ৰছ ৰোডত। আজি আপুনি যথেষ্ট দিন এই ক্ষেত্ৰখনত কাম কৰিছে, মহিলা যথেষ্টখিনিক আপুনি আগবঢ়াই নিছে। অনুভৱ কেনেকুৱা? অনুভৱটো ধৰক মোৰ 19 বছৰ আগৰ পৰা মই আনিছো আপোনালোকৰ ওচৰলৈ। 19 বছৰ আগত যেতিয়া মই পাৰ্লাৰখন শিৱসাগৰত খুলিছিলো, তেতিয়া মই ধৰক শিৱসাগৰত খুব বেছি 4খন বা 5খন পাৰ্লাৰে আছিলে। তো তাৰ ভিতৰতে মই মোৰ পাৰ্লাৰখন মই চলাই নিবলৈ সক্ষম হৈছিলো। জীৱনত বহুতখিনি ঘাট প্ৰতিঘাটৰ মাজেৰে আজি মই ইমানখিনি আহি পাইছো। এইটো মানুহে এতিয়া দেখিলে হয়তো গম পাব যে এতিয়া এনেকুৱা এটা ধুনীয়াকে তেখেতে আছে, অ'ত কাম কৰিছে ত'ত কাম কৰিছে, তেনেকুৱা। কিন্তু তেনেকুৱা নহয়। মোৰ জীৱনটো বহুত কষ্ট আৰু বহুত মানে টাৰ্ণিং পইণ্ট মোৰ জীৱনত আছে। হয়, মই প্ৰথমতে আপোনালোকক এটা কথা ক'ব বিচাৰিছো। যেতিয়া মই প্ৰথম পাৰ্লাৰখন খুলিব বিচাৰিছিলো, তেতিয়া ধৰক 19 বছৰ আগৰ কথা। খুলিব বিচাৰিছো, তেতিয়া খুলিলো। তেতিয়া ওচৰৰ মানুহ আৰু আপোনাৰ ৰিলেশ্যনৰ মানুহ, সকলো মানুহে এনেকে কয় কেঁচি আৰু খনিখন লৈ এতিয়া এইবিলাক কৰিবলৈ লৈছে, এনেকুৱা ধৰণৰ কথা কিছুমান কৈছিলে। কিন্তু মই সেইবিলাক খুব মানে চেলেঞ্জ হিচাপে লৈছিলো। চেলেঞ্জ হিচাপে লোৱাৰ পিছতে আপোনাৰ অকল মোৰ লক্ষ্য এটাই আছিলে, কেনেকে মই আগবাঢ়ি যাম, ল'ৰাটোও তেতিয়া মোৰ সৰু আছিলে, সিও পঢ়া শুনা কৰিব লাগে। তেনেকে তাৰপিছতে মই অলপমান ভিজিটিং কাৰ্ড মই ৰেডি কৰিছিলো। যিহেতু ধৰক তেতিয়া ছ'চিয়েল মিডিয়া নাছিলে, ছ'চিয়েল মিডিয়াৰ কোনো হেৰি নাছিলে, ফোনো নাছিলে, খুব বেছি লেণ্ডফোন আছিলে। তো তেতিয়া মই ভিজিটিং কাৰ্ড ৰেডি কৰিছিলো। ৰেডি কৰাৰ পিছতে ধৰক আপোনাৰ ONGC হওক, আপোনাৰ গেইল কলনী হওক, তেনেকে মই টুকুৰিয়াই দুৱাৰ খুলি মই এখন ভিজিটিং কাৰ্ড মই তেনেকে দিওঁ। তেনেকে মই ষ্ট্ৰাগল কৰি থাকো। আৰু অনবৰতে এটাই কথাই মোৰ মনলৈ আহে যে কেনেকে মই ষ্টুডেণ্টখিনিক বা শিক্ষাৰ্থীসকলক কেনেধৰণে মই আগুৱাই লৈ যাব পাৰিম, তেওঁলোক কেনেকে স্বাৱলম্বীৰ পথটো মই আগবঢ়াই নি পেলাই কেনেকে মই সমাজত এটা প্ৰতিষ্ঠা লাভ কৰিব পাৰো। আৰু ধৰক মানে এইটো নহয় যে অকল মই পাৰ্লাৰখনৰ লগতে জড়িত বা কিবা, সেইটো নহয় যে মই সমাজৰ হ'লেও অলপ যিখিনি সময় পাওঁ, যেতিয়া অকণমান সময় পাওঁ, তেতিয়া সেই সময়খিনিত তেখেতসকলৰ লগত মই অকণমান লাগি দিওঁ। আৰু যথেষ্টখিনি মোৰ কষ্ট হৈছিলে তেতিয়া। তাৰপিছত ল'ৰাটো অকণমান ডাঙৰ হ'ল, তাকো এটা ধৰক এষ্টাব্লিছ কিবা এটা কৰি দিব লাগে। কি কৰিম তেতিয়া? সি ধৰক MBA কৰিলে। তাৰপিছতে তাক মই তাৰ ইণ্টাৰভিউ বহুত ইণ্টাৰভিউ দিলে। ইণ্টাৰভিউটো সি একো কৰে, কেতিয়াবা ভাল কৰে, কেতিয়াবা বেয়া কৰে। তাৰপিছত ধৰক এতিয়া ইয়াতে আপোনাৰ জুডিচিয়েলত তেওঁ এতিয়া এটা চাকৰি সংস্থাপন হৈ গ'ল এতিয়া। কিন্তু এতিয়া ধৰক মোৰো সংস্থাপন মোৰো ধুনীয়াকে হৈ গ'ল। কিন্তু তথাপিও ধৰক মই আৰু কিছুমান বস্তু, আৰু কিছুমান নতুন নতুন টেকনলজি, কালি এতিয়া তুমি আহিম বুলি ক'লা, মই তোমাৰ লগত সময় দিব নোৱাৰিলো। কালিও মই কিছুমান বস্তু দেলহিৰ টেকনিচিয়ান আহি পেলাই ইয়াতে আহি পেলাই মোক ধৰক অকণমান মই শিকি ললো। মই শিকিলেহে ষ্টুডেণ্টসকলৰ আগত মই সেইখিনি বিলাব পাৰিম। তো তেনেকুৱা ধৰণৰ কিছুমান বস্তু এতিয়াও মোৰ শিকিবলৈ বাকী আছে। আৰু মই ভাবো ষ্টুডেণ্টসকলক মই আগুৱাই নিবলৈ আৰু নতুন নতুন আৰু কিছুমান বস্তু শিকি তেওঁলোকৰ ওচৰতো যাতে মই সেইখিনি আগবঢ়াব পাৰো। যিহেতু আপুনি সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰখনত কাম কৰিছে আৰু আপুনি নিজেও কৈছে যে ক্ষেত্ৰখন যথেষ্ট প্ৰত্যাহ্বানমূলক, আৰম্ভণিত আপুনি যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে। আৰু আজিৰ দেশত প্ৰতিযোগিতাৰ যুগ, গতিকে সেই প্ৰতিযোগিতাত ফেৰ মাৰিব পৰাকৈ আপুনি কেনেকুৱা ধৰণৰ পদক্ষেপ হাতত লৈছে?
মই তেনেকে প্ৰতিযোগিতা বুলি আগতো মই যেতিয়া প্ৰথম খুলিছিলো তেতিয়াও মই কোনো প্ৰতিযোগিতা বুলি মই নাভাবো, আৰু এতিয়াও মই নাভাবো। এতিয়াতো ধৰক যেতিয়া ধৰক 4খন 5খন আছিলে, তো এতিয়া ধৰক 1000ৰ ওপৰত আছে। তো মই কাৰো লগত মই মানে ধৰক কম্পিটিশ্যন হিচাপে কম্পিটিশ্যন নলয়। হিচাপে মই নলওঁ। এইটো কাৰণে নলওঁ, মোৰ বস্তুটো সকলোৰে বস্তু পৃথক অলপমান। মোৰ মোৰ মানে পৃথক একেবাৰে লগত মই অকল পাৰ্লাৰখনৰ লগত লাগি নাথাকো। এইটো মোৰ ধৰক বেলেগ বেলেগ অৰ্গেনাইজেশ্যনৰ লগতো মই কাম কৰো, তেনেকে ধৰণৰ চলি থাকো। কিন্তু মোৰ এতিয়া শিৱসাগৰত যিমানখিনি পাৰ্লাৰ আছে, মই চবৰ কথা কোৱা নাই দেই ইয়াত, যিমানখিনি পাৰ্লাৰ আছে তেখেতসকলে মোৰ ওচৰতে ষ্টুডেণ্ট বিচাৰে যে আপোনাৰ পাৰ্লাৰত থাকিবলৈ কোনোবা আছে নেকি, ষ্টুডেণ্ট আছে নেকি, অলপ শিকা হলেও হ'ব দিয়কচোন, তেনেকুৱা ধৰণৰ বেছিভাগেই বিচাৰে। তো তেনেকুৱা ধৰণৰ, কিন্তু মই কাৰো কম্পিটিশ্যন হিচাপে মই কাম নকৰো। কিন্তু মই এটা কথাই জানো যে মোৰ কৰিবলগীয়া বহুতখিনি কাম আছে, আৰু লক্ষ্য আছে। সেইখিনি মই কেনেকে আগবাঢ়ি যাম, মই সেইটোৱে। মানুহে কি কৈছে মই এইটো কোনো কাণ নিদিওঁ। মই খালি আগবাঢ়ি যাব লাগে, কাম কৰি যাব লাগে। মই যদি মই ঘৰত কাম কৰি সঁচাকৈ কৈছো পৰীক্ষিত, মই ঘৰত কাম কৰি খুব বেয়া পাওঁ। বেয়া পাওঁ মানে ভাত চাত বনাও আৰু খুব বনাব লাগে কাৰণে বনাও, কাম কৰিব লাগে কাৰণে কৰো, তেনেকুৱা। কিন্তু মোক ৰাতি যদি 12টা বজাতো কোৱা যে ট্ৰেইনিং এখন আছে তাত যাব লাগে, ট্ৰেইনিং কৰিব লাগে, আজি 30জনী ছোৱালী 50জনী, ৰাতি 12টা বজাতো যাম। কিন্তু মই সেইটো মানে এটা বেলেগক শিকোৱাত আপুনি খুব আগ্ৰহী। আগ্ৰহী। মই এটা কথাই সেইকাৰণে ষ্টুডেণ্টসকলকো ক'ব বিচাৰিছো, ৰাইজকো ক'ব বিচাৰিছো, যি শিকে তাৰপিছত শিকিব লাগে, তেতিয়া তেওঁ উন্নতিৰ পথে আগবাঢ়ি যাব পাৰে। যেতিয়া আপুনি বিয়া হৈ আহিলে ইয়ালৈ, আৰু তেতিয়া আপুনি চিন্তা কৰিছিলে যে মই ব্যৱসায়ৰ দিশে বা স্বাৱলম্বনৰ দিশত কাম কৰো, তেতিয়া বিউটিৰ ক্ষেত্ৰত বা সৌন্দৰ্যৰ ক্ষেত্ৰতে কাম কৰিম বুলি ভাবিছিলে নে, বা চিন্তাবিলাক মনলৈ কেনেকে আহিছিলে? প্ৰথমতে মই কাটিং টেইলাৰিং শিকিছিলো। মানে চবেই চব কৰি থাকে দেখো, আৰু চাকৰি কোনো ইণ্টাৰেষ্ট নাছিলে, একেবাৰে পঢ়া শুনাও ইমান বেছি ইণ্টাৰেষ্ট নাছিলে দেই। কিন্তু চাকৰি ক্ষেত্ৰতো ইমান ইণ্টাৰেষ্ট নাছিলে, মই বিজনেছ এটা কৰিম বুলি কিবা এটা ভাবিছিলো। কিন্তু মই তেতিয়া কাটিং টেইলাৰিং শিকিছিলো। কাটিং টেইলাৰিং শিকোতে এওঁক ক'লো যে মোক মেচিন এটা কিনি দিয়া। মেচিন এটা কিনি দিলে। শাৰী এসোপামান আলমাৰীৰ পৰা নমাই খুব কাটি কাটি চিলাই চিলাই কৰিলো। দেখিছো নাই এইটো মাপ জোখ হ'বলে কাষ্টমাৰে মোক মাৰিবগৈ, সেইটো বাদ দিলো। তাৰপিছত দেখিছো বিউটি জগতখন কিবা ভাল লাগিলে। আমি শিৱসাগৰতে নামি নামি পাৰ্লাৰ এখনলৈ তেতিয়া গলো। তেতিয়া ক'লোতো আপোনাক 4খন বা 5খন পাৰ্লাৰ আছিলে, তাৰে এখনত মই কিবা হেয়াৰ কিবা কৰিব গৈছিলো। তেতিয়া দেখিলো বহুত কাষ্টমাৰ। তেতিয়া সেই মাইণ্ডটো মোৰ তাতে সোমালে, বহুত কাষ্টমাৰ, মোক দেখোন এনেকেই কৰিব পাৰি কিবা এটা। সেই তেতিয়া মই শিকিবলৈ গলো ডিব্ৰুগড়ত। ডিব্ৰুগড়ত মই শিকিলো 6 মাহ। তেতিয়া বাচ্ছাটো সৰু আছিলে, শিকিলো। আৰু বিভিন্ন ধৰক হেয়াৰৰ হওক, স্কিনৰ হওক, সেইখিনি বস্তু মই অলপ অলপ চেমিনাৰ বাহিৰত গৈ মই দেলহি হওক, মুম্বাইত হওক, তেনেকে মই কৰিলো। সৰু কেঁচুৱা কোচাতে তেতিয়া বহুতখিনি মোৰ কষ্টও হৈছিলে, আৰু তেতিয়া মোৰ ফাইনেন্সিয়েলি অলপমান ঘৰত অকমান প্ৰব্লেমো হৈছিলে। তেতিয়া 3টা 4টা বস্তু মই একেলগে যেতিয়া আগুৱাই লৈ গৈছিলো, মানে ইমান কষ্ট হৈছিলে, মানে সেইটো দিন মানে ভাবিব নোৱাৰা। আৰু সেইটো দিন ভাবিবলৈ গলে মোৰ নিজৰো বেয়া লাগে এতিয়াও। কিন্তু মই সেই দিনটোৰ কথা ভাবি এতিয়াও মই কাম কৰি গৈ থাকো। তাৰমানে আপুনি তেতিয়া যিখিনি কষ্ট কৰিলে, সেই কষ্টখিনি ফল আজি আপুনি লাভ কৰিছে। আৰু আপুনি এতিয়া ক'ব বিচাৰিছে যে যদি শিকাৰ সময়ত যদি মানুহে ভালকে কষ্ট কৰে, বা কষ্ট কৰি যদি শিকাটো আয়ত্ব কৰি লয়, তেতিয়াহ'লে জীৱনটো কিন্তু সুখৰ হ'বই বা সফলতা পাবই, নহয়নে? মানে মইতো ইয়াতে এটা কথা কৈছো, 2 বছৰ বা 3 বছৰ যিকোনো এটা আমি জেগাত যদি একেৰাহে ৰৈ থাকো, সেইটো চাকচেছ হ'ব। কিন্তু লক্ষ্য থাকিব লাগিব, সময়টো সদব্যৱহাৰ কৰিব লাগিব। এতিয়ালৈকে আপুনি কিমান কিমান ঠাইত আপুনি ট্ৰেইনিং দিছে? মই আপোনাৰ ইয়াত বহুত অৰ্গেনাইজেশ্যনৰ লগত কাম, মই প্ৰথম অৰ্গেনাইজেশ্যনৰ কামটো কৰি লওঁ এবাৰ। প্ৰথম মই DICC কমাৰ্চ চেণ্টাৰ যে, তেখেতসকলৰ ফালৰ পৰা যেতিয়া মই পাৰ্লাৰখন খুলিছিলো 3 বছৰ হৈ গ'ল, তেতিয়া তেখেতসকলৰ ফালৰ পৰা মোৰ এটা অফাৰ আহিলে, তেনেকে এটা আসাম বিকাশ যোজনা বুলি এটা, তেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে, আসাম বিকাশ যোজনা বুলি এটা স্কিম আছিল। সেই স্কিমটোত মই 60গৰাকী ছোৱালীক তেনেকে পাৰ্ট বাই পাৰ্ট তেনেকে শিকাইছিলো। সেই প্ৰথম জাৰ্ণিটো মোৰ তেনেকুৱাৰ পৰাই ষ্টাৰ্ট হৈছিলে, আমি ষ্টুডেণ্টখিনিৰ লগত। তাৰপিছতে আপোনাৰ মই কৰিলো জিলা মহিলা সমিতি, তেল আৰু প্ৰাকৃতিক গেছ আয়োগ, গুৱাহাটী ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰেনাৰশ্বিপ, আপোনাৰ MSME, শিৱসাগৰ গাৰ্লছ কলেজ, শিৱসাগৰ কমাৰ্চ কলেজ, নেহেৰু যোগ কেন্দ্ৰ, সেনেকুৱা। আৰু কিছুমান আপোনাৰ ফৰিদ ইছলাম হাজৰিকা এটা কিবা তেখেতসকলৰ এটা কিবা NGO আছিলে ষ্টেট, তেখেতসকলৰ ফালৰ পৰা মই কাম কৰিছো। তেনেকে এতিয়া কণ্টিনিউ কৰি আছে। যিহেতু মই এটা কথা সুধো, এতিয়া 5000ৰো অধিক আপুনি যুৱক যুৱতীক এই দিশটোত আগুৱাই দিছে। যেতিয়া তেওঁলোকে শিকাৰ পিছত যেতিয়া কোনোবা আগবাঢ়ি যায়, বহুতো সফলো হৈছে, যেতিয়া আপুনি নিজৰ এগৰাকী ছাত্ৰীক বা নিজৰ এগৰাকী শিক্ষাৰ্থীক সফল হোৱা দেখে, কেনেকুৱা ধৰণৰ অনুভৱ কৰে? সফল মানে ধৰক মই এতিয়া 5000 শিকালো, মই এটা ইনষ্টিটিউটৰ কথা কৈছো। মই যেনিবা আজি ধৰক কমাৰ্চ কলেজত কৰিছো, ঠিক আছে, কমাৰ্চ কলেজত কৰিছো,
কমাৰ্চ কলেজত তেতিয়া ধৰক আপুনি 30 গৰাকী ষ্টুডেণ্টক মই শিকালোঁ। শিকোৱাৰ পিছতে তাৰ ভিতৰত যে গোটেইখিনিয়ে যে ভাল কৰিব সেইটো কথা নহয়। কিছুমান ক্লাছতো আমাৰ কিছুমানে ষ্টেণ্ডো কৰে, কিছুমানে ধৰক ফেইলো কৰে ন। তো তেনেকুৱা তাৰ ভিতৰত ধৰক 30 গৰাকীৰ ভিতৰত 20 গৰাকীয়ে মানে তেখেতসকলে যেতিয়া প্ৰথম শিকে, প্ৰথম ষ্টাৰ্ট কৰোঁ, আমি এটা ক্লাছ ষ্টাৰ্ট কৰোঁ, তেতিয়া ধৰক 30 দিনৰ মানে এমাহৰ যেতিয়া আমি এটা ক্লাছ কৰোঁ, তেতিয়া ধৰক তেওঁলোকে মাহে 5,000 10,000 তেওঁলোকে ঘৰতে ইনকাম কৰি থাকিব পাৰে, যদি ভাল ধৰণে কামটো কৰিম বুলি তেখেতসকলে ভাবে তেতিয়া তেনেকুৱা। কিন্তু এতিয়া ৰিচেণ্টলি কমাৰ্চ কলেজৰ পৰা আমি এগৰাকী যোৱা 7 নম্বৰ বেটছৰ ষ্টুডেণ্ট এগৰাকীয়ে মানে তাৰ পৰা এক্সাম দিছিলে, এক্সাম দি পাছ কৰিছিলে। তাৰপিছতে তেখেতে এতিয়া স্কুলবিলাকত আপোনালোকে গম পায়, স্কুলবিলাকত এতিয়া মানে বিউটিৰ যিটো এটা কোৰ্চ সেইটো দিয়া হৈছে, তেখেতে গভমেণ্ট এটা কোৰ্চ পালে আপোনাৰ ডিব্ৰুগড় লাহোৱালত। তেনেকেতো মানে তেখেতেতো এটা চাকৰি পালে, সেইটোতো বহুত ডাঙৰ কথা এটা। কিন্তু এনেকেতো আমাৰ ধৰক বহুতখিনি ষ্টুডেণ্টে মানে এনেকে নিজে ববীয়াকে খুলিছে, ভাল হৈছে, এখন ঘৰ চলাইছে, স্বাৱলম্বী হৈছে। সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা, বহুত ডাঙৰ কথা। সেইটো মানে যেতিয়া এনেকুৱা এটা অনুষ্ঠান হয় বা কিবা হয়, তাত মই যাওঁ, খুব ভাল লাগে তেতিয়া। মানে সেইটো মানে অনুভৱ কৰিব নোৱাৰা, মানে এইটো কিমান এটা মানে মনটো মানে কিমান এটা ভাল লাগে। যেতিয়া আপুনি এই কামটোত আগবাঢ়িছিলে, যেতিয়া দেখা যায় যে আমাৰ পৰিয়ালত যেতিয়া বোৱাৰীগৰাকীয়ে কিবা কাম কৰিবলৈ ওলাই যায়, পৰিয়ালত কিন্তু বহুত বোৱাৰীয়ে সেনেকুৱা চাপোৰ্ট নাপায়। আপুনি কেনেকুৱা ধৰণৰ চাপোৰ্ট পাইছিলে যেতিয়া আপুনি কামৰ কাৰণে ওলাই আহিছিলে? যিহেতু চাকৰি বুলি ক'লে কথাটো বেলেগ হয়, চাকৰি বুলি ক'লে চবেই ভাবে যে মানে তেওঁ চেটেল হৈছে বা তেওঁ চাকচেছ হৈছে যাব লাগে, কিন্তু ব্যৱসায়ৰ প্ৰতি যেতিয়া যায় বহুতখিনি ষ্ট্ৰাগল কৰিবলগীয়া হয়, তেতিয়া কিন্তু পৰিয়ালে কেতিয়াবা পিছলৈও তোমাৰ দেখা যায়। আপোনাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ মোৰ হৈছিলে? হাজবেণ্ডে মোক চাপোৰ্টে কৰে বাৰু, বহুতখিনি চাপোৰ্ট কৰে তেওঁ। কিন্তু পৰিয়ালৰ ফালৰ পৰাতো কৈছোৱেই, এই চুলি কাটিবলৈ গৈছে, এতিয়া কেঁচিখন লৈছে, তেনেকুৱা এটা মানে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছে। কিন্তু এতিয়া সেইখিনি মানুহে ধৰক মোৰ লগত খুব ভাল আৰু মানে। আপুনি সামাজিক ক্ষেত্ৰখনৰ লগতো জড়িত আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈছে, আৰু বহুতে আপোনাক বঁটা বাহনো বা তেনেকুৱা ধৰণৰ আপোনাক সন্মানিত কৰিছে। অকণমান ডিটেইলছ কওকচোন। বঁটাটো দিছে, কিন্তু মানে কি যোগ্যজনক দিব, এইটোতো দিবই নহয় জানো। কিন্তু মানে কি হয়, আমি মোৰ ক্ষেত্ৰত মই যিমানখিনি কাম কৰিছো, কিন্তু ইয়াতকে আৰু বহুতখিনি মই পাবলগীয়া, মোৰ মতে মানে মানে এখন সংসাৰ, এখন ঘৰ যেতিয়া এগৰাকী ছোৱালীয়ে বা বোৱাৰীয়ে কৰে, গোটেই ঘৰখন যেতিয়া সামৰি লয়, গোটেই ফাইনেন্সিয়েলটো কিমান ডাঙৰ কথা নহয় জানো। তো সামৰি লয়, সেইখিনি যেতিয়া কৰে, সেইটো বহুত ডাঙৰ কথা। আৰু সেইখিনি অনুযায়ীতো যিমানখিনি পাব লাগে, সেইখিনিকে মই বহুত কমেই পাইছো মোৰ মতে। কিন্তু আৰু ভাল লাগে যেতিয়া বঁটাখিনিলে মোক মাতে, তেতিয়া মোৰ ভাল লাগে। সমাজৰ হকে কাম কৰিবলৈ সঁচাকৈ বহুত মন যায়। মই এইখিনিকে কাম কৰি আছো, কিন্তু মন যায়, বহুত মন যায়। কিন্তু মই সেইখিনি ধৰক লাহে লাহে কৰিম, সময়ো ইমান নাপাওঁ। যেতিয়া সময় পাম, অকণমান যেতিয়া বয়স গৈ থাকিব, তেতিয়া সমাজৰ যিমানখিনি কাম কৰিব লাগে কৰি গৈ থাকিম। আপুনি যিহেতু বিভিন্ন ঠাইত প্ৰশিক্ষণ দি আছে, এতিয়া যদি কোনোবাই বিশেষকৈ আপোনাৰ পৰা প্ৰশিক্ষণ ল'ব বিচাৰিলে আপোনাৰ ইনষ্টিটিউটত আহি কেনেধৰণে আগবাঢ়িব বা কি আপোনাৰ ফিজৰ কথা বা তেনেকুৱা কি আছে? মই প্ৰথমতে এটা কথা কৈ ল'ব বিচাৰিছো, যে মই 16 চনৰ কথা ক'বলৈ বিচাৰিছো, ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰেনাৰশ্বিপ। তেতিয়া মই তেখেতসকলৰ পৰা 30 গৰাকী ষ্টুডেণ্ট কৰিছিলোঁ। তো যেতিয়া মই ষ্টুডেণ্টখিনিক খুব ধুনীয়াকৈ কৰাইছিলোঁ, তেতিয়া তেখেতসকলৰ ডাইৰেক্টৰ ছাৰে মোক কৈছিলে এবাৰ যে যিমানখিনি পাৰা তুমি এটা ভিডিঅ' ৰেডি কৰিবা, একদম আগৰ পৰা একদম পিছলৈকে একদম ধুনীয়াকৈ যিখিনি কৰাইছিলা। তো মই তেনেকৈ কৰাইছিলোঁ। আৰু গোটেই ষ্টুডেণ্টখিনিক মানে তেতিয়া মই ৰাতিপুৱা 9টা বজাত ঘৰৰ পৰা যাওঁ, 5টা বজাত আহোঁ। মোৰ ট্ৰেইনিং চেণ্টাৰখন আছিলে এই হেৰি কি কয়, চেণ্ট্ৰেল মাৰ্কেটৰ ওচৰত। তো তেখেতসকলক মই খুব হাতত ধৰি ধৰি শিকাইছিলোঁ, হাতত ধৰি ধৰি শিকাইছিলোঁ। আৰু সেই ষ্টুডেণ্টখিনি গোটেই 30 গৰাকী আজিলৈকে খুব ধুনীয়াকৈ, এজনীও কিন্তু মিছ কৰা নাই, 30 গৰাকী ধুনীয়াকৈ কাম কৰি গৈ আছে। তো তাৰ পিছৰ পৰা ধৰক মই ইমান কষ্ট কৰিবলগীয়া হোৱা নাই যে ষ্টুডেণ্ট মানুহ মানে কেনেধৰণৰ মোৰ ওচৰত আহিব লাগিব, কোনো এটা হেৰি কৰিব। আৰু ছ'চিয়েল মিডিয়াৰ যোগেদি যথেষ্টখিনি মই এক্টিভ হৈ থাকোঁ। তেনেকুৱা ধৰণে আহে তেওঁলোকে। আৰু আমাৰ এটা ফিজো আছে, ফিজটো আমি এতিয়া সেইটো কৰি নিদিওঁ চাগে, কিন্তু যথেষ্ট কম মানে বেলেগত যদি ধৰক আপোনাৰ 40,000 লয়, মই 30,000, এনেকৈ 10,000 এনেকুৱা আমি 20,000 কমত আপুনি কৰি দিব পাৰে। দিনটো আপুনি যথেষ্ট সময় ব্যস্ত থাকে, বা এইখিনি ট্ৰেইনিঙৰ ক্ষেত্ৰতে হওক বা ৰাজহুৱা কামতে হওক, ব্যক্তিগত সময়খিনি আপুনি কেনেধৰণে পাৰ কৰে, বা ঘৰুৱা যিখিনি কাম থাকে কি ধৰণে আপোনাৰ দিনটো? দৌৰা দৌৰি, একদম পুৰা দৌৰা দৌৰি।
ৰাতিপুৱা খুব দৌৰা-দৌৰিত কামবিলাক কৰোঁ। হয়। মানে এইটো সময়ৰ পৰা এইটো সময় মিলাব লাগিব, এইটো সময়ৰ পৰা এইটো সময় মিলাব লাগিব, দৌৰা-দৌৰিৰ ওপৰত কামবিলাক মিলাই থাকোঁ আৰু। যিহেতু আপুনি আজি দেশত এগৰাকী সফল মহিলা বুলি ক'ব লাগিব, সফলতাৰ আচলতে সংজ্ঞাটো আপুনি কেনেধৰণে চায়? নিজকে আপুনি কিমান সফল বুলি ভাবে? সফল বুলি ভাবোঁ, কিন্তু এতিয়াও যিমানখিনিলৈ মই পাবগৈ লাগিছিলে সিমানখিনিলৈ এতিয়া পোৱাগৈ নাই। আৰু আছে, আৰু কিছুমান কাম আছে কৰিবলগীয়া, সেইখিনি কাম কৰি যাম আৰু তোমালোককো মাতি তোমালোকৰ ওচৰতো সেইখিনি ৰাইজৰ ওচৰত আগবঢ়াই দিবলৈ চেষ্টা কৰিম। কিন্তু যিখিনি কৰিবলৈ কৰি আছোঁ, আৰু মানে বহুত ভাবি আছোঁ, বহুত কিবা কিবি ভাবি আছোঁ। কিছুমান সময়ৰ তাগিদা আছে, কিছুমান ধৰক আপোনাৰ ঘৰুৱা বাৰ্ডেন থাকে, এনেকুৱাবিলাকৰ কাৰণে কিছুমান বস্তু মই কৰিব পৰা নাই। বা জীৱনৰ ভাল লগা মুহূৰ্ত? ভাল লগা মুহূৰ্ত বুলি ক'লেতো ঘৰখন মোৰ বহুতেই ভাল লাগে। মোৰ ঘৰখন মানে মই চবতকৈ বেছি ভাল লাগে মোৰ কামটোক মই খুব মৰম কৰোঁ। মই যিখিনি কাম মই ৰাতিপুৱা ওলাই আহোঁ, ওলাই অহাৰ লগে লগে মোৰ কামক মই খুব মৰম কৰোঁ, আৰু মই কামটোক খুব সন্মান কৰোঁ। আৰু তেনেকুৱা ভাল লগাটো সেইটোৱে খুব বেছি, আৰু খুব পইচা ভাল পাওঁ দেই। পইচাটো খুব বেছি ভাল পাওঁ। পইচা ভাল পায়? পইচাৰ ভিতৰত যিমান দৌৰিব লাগে সিমান দৌৰিব পাৰোঁ। কেলে মানে বহুতখিনি মই ষ্ট্ৰাগল কৰি অহা ন, তো পইচাৰ অবিহনে মই একো নেদেখোঁ মানে। আৰু বহুত আজিৰ জীৱনটোৱে আজিকালি পইচাৰ লগতে ৰিলেটেড, পইচা হয় নে? পইচা লাগিবই। পইচা হৈ থাকিলে মোৰ মনটো ভাল হৈ থাকে। মানুহে দিল্লী যায়, মুম্বাই যায়, আমুকত যায়, তামুকত যায়, ফুৰি আহে, আমুকত ফ্লাইটত গুচি গ'ল। মোৰ লগৰে বহুতখিনি মই দেখি থাকোঁ, কিন্তু মোৰ লগৰেও বহুত কয় তই পইচাই কমাই থাক, আমুক তামুক তেনেকৈ। কিন্তু মই পইচা ভাল পাওঁ, এক নম্বৰ কথা মই ফুৰি ভাল নাপাওঁ দেই। ফুৰি একেবাৰে ভাল নাপাওঁ। অকণমান দূৰ গ'লো ধৰক, অকণমান গুচি ঘূৰি মেলি আহিলোঁ, সেইটোৱে। ইমান ফুৰি মেলি মই ভাল নাপাওঁ। শ্বপিং কৰে নে নাই? শ্বপিং কৰি এক নম্বৰ। শ্বপিং আৰু পইচা, এই দুটা মোৰ একদম মেইন। কি কি কিনি ভাল পায়? কাপোৰটো ডেইলি বুলি ক'লেও বেয়া নহয়। কাপোৰ কিনি ভাল পাওঁ, ষ্টাইল কৰি অকণমান বেছি বেয়া নাপাওঁ, ভাল পাওঁ বাৰু। তাৰপাছত সমাজৰ কাম কৰি কিন্তু ভাল লাগে দেই, কিন্তু মানে সময় নাপাওঁ কাৰণে সেইখিনি সময় দিব পৰা, মানে সময় মই সেইখিনি দিব পৰা নাই কাৰণে মোৰ কেতিয়াবা বেয়াও লাগে, কিন্তু সেইখিনি মই পিছলৈ কৰিম। এতিয়া আপোনাৰ শ্বপিং কৰাত চখ, পইচা ইনকম কৰাত চখ, এক আৰু নম্বৰ কি কি চখ? পইচা হ'লে শ্বপিং হ'ব। পইচা প্ৰথমতে পইচা, তাৰপিছত শ্বপিং। আৰু পইচাটো ইনকম কৰিবৰ কাৰণে আচলতে কাম কৰিব লাগিব। দিন ৰাত মেহনত কৰিব লাগিব। মনত মই ৰাতি শুলেও চিন্তা কৰি থাকোঁ, কালি মই আপডেট কি দিলোঁ, আৰু কালি মই কি কৰিলোঁ। কালি মইতো একো নকৰিলোৱে কাম। আজি মই যদি ক'ৰবাত ফুৰিবলৈ যাওঁ, সেইটো ডাঙৰ কথা। মই যদি ক'ৰবাত ফুৰিবলৈ গ'লোঁ, ল'ৰাটোৰ লগতে গ'লোঁ বা ইহঁতৰ লগতে গ'লোঁ, দিনটো যে থাকিলোঁ, আজি দিনটো মোৰ এনেই বৰবাদ হৈ গ'ল। আজি দিনটো তুমি একো এটকাও ইনকাম কৰিব নোৱাৰিলোঁ। সিহঁতৰ লগত আৰু মই কেতিয়াও নাহোঁ দেই। ঘৰত আহি মই চিঞৰ বাখৰ লগাই দিওঁ, আৰু নাযাওঁ মানে মই। মানে বছৰৰ 1 তাৰিখ কিন্তু মোৰ ল'ৰাটোৱে আগদিনাখনে ক'ব, মা কালি ওলাবা, আৰু পইচা ঘটিব নালাগে আৰু। ইমানো নঘটো, তথাপিও মই দৌৰোঁ, কিন্তু খুব ভাল পাওঁ মানে। ব্যস্ত থাকি খুব ভাল পাওঁ। এটা মিনিটো মই মানে মাইণ্ডটোক ৰেষ্ট দিব নিবিচাৰোঁ। আচলতে কাম যিমান কৰা যায়, আচলতে কামৰ স্পীডটো সিমানে বাঢ়ি যায়, নহয় নে? আৰু যেতিয়া কাম কৰি থকা যায়, তেতিয়া ৰিজাল্ট আহি যায়। বা কেতিয়াবা এনেকুৱা কিবা দুখৰ মুহূৰ্ত তেনেকুৱা আছে য'ত আপোনাক বেলেগ কোনোবাই চাপোৰ্ট কৰিব, তেনেকুৱা কোনোবাই কৰেনে? চাপোৰ্ট মানে কি, মোৰ দুগৰাকী আছে মোৰ সকলো সময়তে। মোৰ যেতিয়া ফাইনেন্সিয়েলি মোৰ যেতিয়া প্ৰব্লেম হৈছিলে, বা যেতিয়া মোৰ ধৰক মই ঘৰুৱা কিবা এটা হয়, বা ক'ৰবাত যাব লাগে, দুগৰাকী মই খুব মানে তেখেতসকলৰ কথা মানো। তো এগৰাকী হৈছে আপোনাৰ শিৱসাগৰ কলেজৰ অধ্যাপিকা, আপোনাৰ মণিকা শইকীয়া বাইদেউ। তেখেতে প্ৰতিটো কথা মই তেখেতক সুধিহে কৰোঁ, মানে বাইদেউ এইটো কৰিমনে, যিটো কৰা এইটো। আৰু এগৰাকী হৈছে শিৱসাগৰ কমাৰ্চ কলেজৰ ডক্টৰ লক্ষ্মী দত্ত বাইদেউ। তেখেতে ইংলিছৰ হয়। তেখেত দুগৰাকীৰ কথা মই দুগৰাকীৰ লগতে মোৰ গোটেই কথাখিনি মই শ্বেয়াৰ কৰোঁ। আৰু মোৰ বিজনেছৰ ক্ষেত্ৰখনত হওক বা মোৰ পৰিয়ালৰ ক্ষেত্ৰত হওক, যিকোনো ক্ষেত্ৰতে তেখেত দুগৰাকীৰ লগতে মই সেইখিনি আলোচনা কৰোঁ। আপোনাৰ জীৱনৰ আদৰ্শ ব্যক্তি হিচাপে আপুনি কাক নিৰ্বাচন কৰে? মই শ্বেনাজ হুছেইনক কৰোঁ। শ্বেনাজ হুছেইন এগৰাকী খুব ভাল সৌন্দৰ্য বিশেষজ্ঞ। তেখেতৰ নিজৰ কোম্পেনী আছে। শ্বেনাজ বুলি ক'লে আপোনাক সকলোৱে জানে। তো তেখেতক মই আদৰ্শ হিচাপে মানে তেখেতৰ বস্তুবিলাক মই অকণ ফ'ল' কৰোঁ। তেনেকৈ আপোনালোকক নকওঁ বুলি কোৱাটো, আপুনি যেতিয়া এই কুৱেশ্যনটো মোক কৰি দিছে, মই এটা ক্ৰীমৰ ফেক্টৰীৰ বিষয়ে মানে খুব ভাবি আছোঁ। যাওক অলপ দিন যোৱাৰ পিছতে মই সেইটো এটা নিজৰ ব্ৰেণ্ডত এটা কোম্পানী এটা কৰিম বুলি মই ভাবি আছোঁ। সেইখিনি মোৰ এটা এইম এটা আছে, লক্ষ্য হিচাপে এইটো লৈছোঁ মই। মানে ভৱিষ্যত পৰিকল্পনাৰ কথা যদি মই আপোনাক সুধো, তেতিয়াহ'লে আপুনি সেই বস্তুটোৰ কথা
নতুন এটা বা আনি মানে কৰি আছো এতিয়া মই সেইটো সকলো ৰাইজৰ আগত মই সেইটো খুব 2 এমাহৰ ভিতৰতে মানে ৰাইজৰ আগত মানে সেইখিনি কথা ক'ম আৰু সেইখিনি আগবঢ়াই যাম, ৰাইজৰো ভাল হ'ব, সকলোৰে কাৰণে ভাল হ'ব। সেইটো কৈছো কালি এতিয়া নতুন এটা বস্তু আমি হাইড্ৰা ফেচিয়েল বুলি কয়, ত' সেইটো মই টেকনিচিয়ান আহিছিলে দিল্লীৰ পৰা, তেখেতৰ লগতে কালি দিনটো তেখেতৰ লগতে থাকিবলগীয়া বস্তুখিনি শিকিছো। ত' মই বস্তুখিনি শিকিলেহে মই ধৰক ষ্টুডেণ্টসকলক মই শিকাই যাব পাৰিম। ত' তেনেকে ধৰণে মই শিকি ললো প্ৰথমতে, তেতিয়া তেনেকে ধৰণক মই যাবলৈও মানে খুব দিগদাৰী হৈ যায়, সময় মিলাব নোৱাৰো। তেনেকে ধৰণৰ টেকনিচিয়ানসকলক মাতো, 2 দিন 1 দিনৰ ক্লাছ লওঁ, লৈ পেলাই আকৌ তেওঁলোকে গুচি যায়, তেওঁ শিকি পেলাই ষ্টুডেণ্টসকলৰ মাজত সেইখিনি মই যাতে মিলাব পাৰো। ধুনীয়া হৈ থাকিবলৈ সকলোৱে বিচাৰে। আচলতে ধুনীয়া হৈ থাকিবৰ কাৰণে আৰু কেনেকুৱা ধৰণৰ বা মানে ক্ৰীম বা যিবিলাক প্ৰডাক্ট আছে এনেকুৱা দামী প্ৰডাক্ট নলগোৱাকৈ ঘৰুৱা কিছুমান পদ্ধতিয়ে ধুনীয়া হৈ থকা টিপছ আপোনালোকে দিয়ে নে? হয়, ঘৰুৱা পদ্ধতিও আমাৰ ইয়াতে যে আমি অকল কেমিকেলৰ বস্তুখিনি যে ইউজ কৰি থাকিম সেইটো নহয়, কিন্তু মই ছ'চিয়েল মিডিয়াত দিয়ে থাকো। ধৰক আমি অমিতাৰে কিবা বনালো, কলেৰে বনালো, চাউলৰ গুৰিৰে, গাখীৰে, তেনেকেও আমি ফেচিয়েল আমাৰ সেইখিনি বস্তু আমাৰ যিখিনি ক্লাইণ্ট আছে, ক্লাইণ্টসকলে আমাক আগদিনাখনে কৈ দিয়ে, আমি পিছদিনাখনে আমি সেইখিনি ৰেডি কৰি পেলাই তেওঁলোকক কৰি দিওঁ। কৈছে বা আপুনি ক'ৰবাত এৱাৰ্ড লোৱা ক্ষেত্ৰতে হওক বা আপুনি ধৰি লওক ক'ৰবাত ট্ৰেইনিং দিবলৈ গৈছে, এনেকুৱা খুব ভাল লগা এটা কাহিনী আপোনাৰ মনত আছে? ভাল লগা যিটো কাহিনী আপোনাক এটা কৈছো, কেইবাটাও আছে বাৰু, এটা কৈছো। মোৰ এগৰাকী ষ্টুডেণ্ট আছিলে, ত' ষ্টুডেণ্ট গৰাকী একেবাৰে দুখীয়া ঘৰৰ, ত' তাই ক্লাছ 5-6 তেনেকুৱাকে পঢ়িছিলে। ত' তেখেতক তেওঁ মানে পইচা দি পেলাইও মোৰ ইয়াত ট্ৰেইনিং ল'ব নোৱাৰে মানে, কিন্তু DIC কমাৰ্চ চেণ্টাৰ যে আছে তাতে গ'ল। তাত গ'লে DIC জেনেৰেল মেনেজাৰে মোক মাতি পেলাই ক'লে যে তাই তুমি এটা কাম কৰা, তোমাৰ তাতে ট্ৰেইনিংটো দিয়াই দিয়া। মই ঠিক আছে ছাৰ, হ'ব, মই কৰাই দিম বাৰু। তেতিয়া তাইক মই কৰাই দিলোঁ। তেতিয়া তাইক কৰিলে দেখি বহুত ধুনীয়া, তাই ফেশ্বন জগতখনতো অলপ দিন কৰিলেগে কাম, ধুনীয়াও দেখিবলৈ ছোৱালীজনী। তাৰপিছতে তাই ঘৰখন মানে কেঁচা আছিলে দেই, তাৰপিছতে তাই ঘৰখনৰ RCC বনালে। তেতিয়া RCC বনালে, ইফালে তাই স্কুটি দুখনো ল'লে, ভায়েককো পঢ়ুৱাই আছে। এদিন আজি 2 বছৰমান আগতে মই এদিন ওলাই গ'লো, তেতিয়া মোক এটা ভৰিত ধৰিলেও মোৰ চিঞৰিলে পিছৰ পৰা, মই বোলো ভৰিত ধৰিলেও মই গাড়ী এখন কিনিব লৈছো নহয়। সেই বস্তুটোৰ কাৰণে ভাল লাগে, এনেকুৱা বস্তুবিলাক যেতিয়া আহি যায় বহুত বেছি ভাল আপোনাৰ লাগে। শিক্ষাৰ্থী যেতিয়া নিজৰ জীৱনত চাকচেছ হয়, আপুনি যেতিয়া খবৰ পায় খবৰ ভাল লাগে, বহুত বেছি ভাল লাগে মোৰ তেতিয়া। এনেকুৱা ইনচিডেণ্ট বহুত আছে। ত' আৰু এটা কওঁ, মানুহটো কি অৰ্জুনগুৰি হয় দেই, তেখেতে ইয়াত মানে আমাৰ থ্ৰেডিং কিবা পাৰ্লাৰৰ কিবা কাম কৰিবলৈ আহিছিলে। তেখেতে কৰাৰ পিছত মই ক'লো যে বাইদেউ আপুনি আপুনি ক্লাছ এটা কৰিব নেকি, ফ্ৰী ট্ৰেইনিং এটা আহিছে। তেতিয়া তেখেতে ক'লে ঠিক আছে, মই বোলে ঘৰত সুধি পেলাই মই আপোনাক জনাম। পিছদিনাখনে তেওঁ কাগজ পত্ৰ লৈ পেলাই ধুনীয়াকৈ আহিলে, শিকিলে মেলিলে। তাৰপিছতে তেওঁ ঘৰলৈ গৈ পেলাই আপোনাৰ ঘৰতে তেওঁ যথেষ্ট কাম কৰে, বহুতখিনি কাম ঘৰতে কৰি থাকে ন। তাৰপিছতে এদিন মোক মেখেলা চাদৰ এযোৰ লৈ আহিলে, ঈদৰ সময়, মুছলিম মানুহ হয়, ত' ঈদৰ সময়ত মেখেলা চাদৰ এযোৰ লৈ আহিলে, আহি পেলাই মোক মেখেলা চাদৰ আৰু মিঠাই পেকেট এটা লৈ দিলে। ত' মোক দিলে, দিয়াৰ পিছতে মই ক'লো কিহৰ কাৰণে এইটো, হাজবেণ্ডে মোক কৈছে মই এখন স্কুলত কৰোঁ, গভমেণ্ট স্কুলতে কৰে তেখেতে। ত' মই এখন স্কুলত কৰোঁ, কিন্তু মোৰ দৰমহাতকৈ মোৰ মানুহজনীয়ে বেছি ইনকাম কৰে। সেই বস্তুখিনি যেতিয়া আহি যায়, মোৰ মনটো বহুত বেছি ভাল লাগি যায়। উদ্যমিতাৰ ক্ষেত্ৰখনত যদি কাম কৰা যায়, সেই উদ্যমিতাৰ ক্ষেত্ৰখনত যিটো ইনকম আহে, কেতিয়াবা হয়তো চাকৰিৰ যিটো দৰমহা তাক টক্কৰ দি দিয়ে চাগে, নহয়নে? সেইটোৱে। আৰু মই এটা কথা কওঁ, সকলো ষ্টুডেণ্ট বা শিক্ষাৰ্থীসকলক এটা কথা কওঁ, যে ছোৱালীসকলক বিশেষকৈ মই এটা কথা কওঁ, যে বজাৰৰ বেগটো লৈ ৰাস্তাত ৰৈ থাকিব নালাগে। হাজবেণ্ড ওলাই যাব, বজাৰৰ বেগটো লৈ পেলাই আনিব, দাইল চাউল আনিব, আমি বনাম। আমি নাৰীসকল ইমান দুৰ্বল হৈ থাকি পেলাই আজিৰ যুগত নাৰী সবলীকৰণত কিমান আঁচনি ওলাইছে, কিমান বস্তু ফ্ৰী দিছে তেওঁলোকক, সকলোখিনি চৰকাৰে লোন দিছে, বহুতখিনি যথেষ্টখিনি দিছে। আমাৰ দিনতো আমি কিমান পইচা খৰচা কৰি আমি কৰিছিলো, কিন্তু সেইখিনি ক্ষেত্ৰত মই ছোৱালীখিনিক এটা কথাই কওঁ যে তোমালোকে নিজে স্বাৱলম্বী হোৱা। নিজে স্বাৱলম্বী হ'লে হাজবেণ্ডেও কথা শুনি থাকিব। হাতত যেতিয়া পইচা থাকিব, সকলোৱে কথা নুশুনিব জানো? সকলোৱে কথা শুনিব। আজি পইচা যদি হাতত নাথাকে, তেতিয়া কোনো কথা গুৰুত্ব নিদিয়ে, কৈছে আৰু এনেকে কৰি থৈ দিব, নহয় জানো? সেইকাৰণে মই পইচাটো গুৰুত্ব দিওঁ। আকৌ কৈছো, আচলতে নাৰীসকলে কৰো বুলি ক'লে কৰিব পৰা বহুত কাম আছে। আচলতে পাকঘৰটোৰ পৰা এগৰাকী নাৰীয়ে বহুতখিনি কাম কৰি দিব পাৰে, পাকঘৰৰ পৰাও কৰিব পাৰে। আৰু এটা কথা কওঁ, যে আমাৰ বিউটি পাৰ্লাৰৰ যিখন মানে জাগা আছে বিউটি পাৰ্লাৰৰ, ত' সেইখিনি অকল আমি যে অকল কেঁচিখন আৰু ফণিখন লৈ পেলাই যে আমি অকল এইটো কামেই কৰিম সেইটো নহয়। ইয়াত আমাৰ বহুত ধৰণৰ লাইন আছে, ভাবিব নোৱাৰা মানে। আমাৰ
আমাৰ ধৰক এতিয়া ধৰক স্কুলবিলাকত ওলাইছে সেইটো এটা আছে। উম, আমি এতিয়া আমি এতিয়া পাঞ্জাৱ নেশ্যনেল বেংকত কৰোঁ। মই এতিয়া পৰহিৰ পৰা মোৰ ক্লাছ ষ্টাৰ্ট হ'ব। উম, ত' তাতো আমাৰ এছেচমেণ্ট কৰিবলৈ আহে। এছেচমেণ্টৰ যদি আমি এটা এছেচমেণ্ট কৰিবলৈ যাওঁ তাতো আমি পইচা পাওঁ। সেনেকুৱা ধৰণৰ বহুত কিবা কিবি লাইন আছে ধৰক আমি কৰিব পৰা। অকল এইটোৱে নহয় যে আমি অকল পাৰ্লাৰৰ কামখিনি জানিলো এইটো যথেষ্ট নহয়, কিন্তু হয় আগবাঢ়ি যাবলৈ আমাৰ বহুত লাইন আছে ইয়াৰ ভিতৰতে। ত' আমাৰ মেকআপৰ লাইনটো এটা আছে, খুব ধুনীয়া লাইন এটা আছে আমাৰ। আমি এটা এটা পাৰ্টকে আমি শিকিব পাৰো বস্তু। আমি যদি অকল হেয়াৰৰ বোলে আমি বাহিৰত গৈ মুম্বাইত গৈ আমি অকল হেয়াৰ কৰি আহিম, ত' আমি যদি হেয়াৰ ষ্টাইলে কৰি আহোঁ, ত' হেয়াৰ ষ্টাইল এটা হেয়াৰ ষ্টাইলত আমাৰ 2,000 টকা আমি ইয়াতে ইনকাম কৰিব পাৰো। তেনেকুৱা ধৰণৰ বহুত 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 লাইন আছে আমাৰ, মানে ভাবিব নোৱাৰা মানে এই হয় ক্ষেত্ৰত। এতিয়া ধৰক আমাৰ PMKVY, আমাৰ বিভিন্ন ধৰণে NULM, এনেকুৱা ধৰণৰ কিছুমান আঁচনি বহুত আহিছে, বহুত ট্ৰেইনিং আছে আমাৰ। ত' সেইখিনিও আমি নিজে আনিব পাৰো। আমি নিজে আনি পেলাই আমি সেইখিনি কৰিব পাৰো। তেনেকুৱা বহুত কাম আছে। কিন্তু আমাৰ ষ্টুডেণ্টসকলে, শিক্ষাৰ্থীসকলে কি কৰে, অকল এটা বস্তুতে আমাৰ ব্যস্ত হৈ থাকে। তেওঁলোকে থাকে বস্তুটো বহুত আমি ইউটিউব বস্তুবিলাক চালে নহ'ব, আমি ৰিলচ চালে একো নহ'ব। আমাৰ ৰিলচত এনেকে খানা বনাবলৈ দেখালে, আমি পাকঘৰলৈ গ'লো, আমাৰ এই ৰিলচৰ লিখা দেখোন নহ'লেই বস্তুটো, নহয় জানো? কেতিয়াবা হয় নহয়। ত' আমি হেয়াৰ ষ্টাইল এটা দেখিলো, ফটাফট আমি বনাবলৈ আহিলো, আমাৰ হেয়াৰ ষ্টাইলটো বেকাৰ হৈ গ'ল, হয় নে নহয়? ত' তেনেকে আমি কিতাপ পঢ়িব লাগিব, বহুত কিতাপ পঢ়িব লাগিব। যিমান কিতাপ পঢ়িব সিমান জ্ঞান আমাৰ আহিব আহিব। ত' তেনেকে ষ্টুডেণ্টসকলক মই এটা কথা আহ্বান কৰো, তেখেতসকলে বহুত কিতাপ পঢ়ক। ৰিলচবোৰ চাওক। ৰিলচবোৰ আমি কেতিয়া চাম? যেতিয়া আমি অভিজ্ঞ হলো, আমি তেতিয়া চাম। এনেই আমি প্ৰথমতে হাতত খৰি দিছোহে আমি ৰিলচ চাবলৈ আৰম্ভ কৰিলো, ৰিলচৰ মতে আমি আৰম্ভ কৰিলো। আমাৰ কিছুমান ছোৱালীয়েতো আহে, অকমান কৰিলে, কৰাৰ পিছত হৈ গ'ল আৰু কৰা হৈ গ'লে মই আজি আমুকটো কৰিলো, আমুকত তামুকটো কৰিলো, পইচা ইনকামেই কৰিবলৈ লাগি গ'ল তেওঁলোকে। কিন্তু অল্পবিদ্যা ভয় কৰিব নালাগে। স্কিন আৰু হেয়াৰৰ কথা থাকে, বহুত কথা থাকি যায়, হয় নে নহয়? ত' আমি বহুত বস্তু ক্লিন কৰি ল'ব লাগে, বহুত বস্তু চাব লাগে, বহুত কথা থাকে তাৰ মাজতে। এতিয়া কিছুমান কথা দেখিছে আপোনালোকে, গুৱাহাটী এনেকে দেখাই থাকে, মিডিয়া বিলাকে আহি পেলাই হাল্লা কৰি দিয়ে। কিহৰ কাৰণে কৰে? কিছুমান বস্তু আমি নজনা কথা কাৰণে কৰিছে, কৰি পেলাইতো হৈছে, নহয় জানো? তেনেকুৱা কথা। চৰকাৰেও আচলতে বহুখিনি মহিলাসকলক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কাম কৰিছে। আপোনাৰ অভিজ্ঞতাটো কেনেকুৱা চৰকাৰৰ যিবিলাক স্কিম সেইবিলাকৰ লৈ? বহুত ভাল। এতিয়াতো আমি কলেজত সেইটোৱে কৰি আছো ন, PMKVY 4.0 এইটো কৰি আছো। এতিয়া আমিতো 5.0 যে যাম, ত' আমাৰ এইটো আমি অকল কৰালেই নহয়, সেইটো আমি এতিয়া তেওঁলোকক আমি জব প্লেচমেণ্টো কৰাব লাগে। আমি জব প্লেচমেণ্টো ওলাই অহাৰ লগে লগে এইটো নহয় যে আমি তেওঁলোক গুচি গ'ল, সেইটো নহয়। তেওঁলোকে জব প্লেচমেণ্টো আমি কৰাব লাগে। আপুনি দুটামান মহিলা সংগঠনৰ লগত জড়িত, আৰু সেইকেইটা সংগঠনৰ লগত আপুনি সমাজৰ কামত যিটো কৰিছে, সমাজৰ যিখিনি আৰ্থিকভাৱে দুৰ্বল মহিলা আছে বা লোক আছে, তেওঁলোকক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আপোনালোকে কিবা পদক্ষেপ লৈছে নেকি? হয়, মই শ্বেপ NGO যিটো আছে, তেখেতৰ লগত কথা পাতি পেলাই আমি বহুত ডাঙৰ এটা অনুষ্ঠান কৰিছিলো। তাত আমাৰ কিমান 200ৰ ওপৰত আমাৰ মেকআপৰ আৰু বিউটিচিয়ান দুটা কোৰ্চ আমি কৰাইছিলো। ত' যিয়ে নহওক লাগিলে, এইবিলাক কোৰ্চ এমহীয়া বা দুমহীয়া নহয়, এইবোৰ 6মহীয়া, এবছৰীয়া। স্কিনৰ আৰু হেয়াৰৰ লগত আছে কাম ন ইয়াত। ত' সেইকাৰণে আমি এইটো অকমান সময় লাগে, তাত আমাক বেছি সময় দিয়া নাছিলে, মাত্ৰ 10 দিন দিছিলে। মানে কৰিবলৈতো বহুত কিবা কিবি মোৰ মন যায়, কিন্তু সেনেকুৱা ধৰণৰ স্কোপ এটা, বহুত ডাঙৰ স্কোপ এটা কৰিবলৈ মন আছে। মানে ধৰক চৰকাৰৰ লগত কথা পাতি ধৰক এনেকুৱা বহুত ডাঙৰ এটা কোৰ্চ এটা আনি মানে মহিলাসকলক যাতে আমি কৰি পেলাই কিবা স্বাৱলম্বী কৰিব পাৰো, সেনেকুৱা কামখিনি যাতে কৰিব পাৰো, তেনেকুৱা এটা মন আছে। এতিয়া আপোনাৰ যিটো দীপন সৌন্দৰ্য চৰ্চা কেন্দ্ৰ, তাত আপুনি কিমানগৰাকী আপোনাৰ যুৱতীক আপুনি এতিয়া সংস্থাপন দি আছে? ইয়াতে মই 4গৰাকী। ইয়াতে আপোনাৰ ইয়াত 4গৰাকী আছে। 4গৰাকী, আৰু আপোনাৰ কলেজত এগৰাকী আছে। আৰু আপোনাৰ পৰহিৰ পৰা মই পাঞ্জাৱ নেশ্যনেল বেংকৰ এটা ট্ৰেইনিং কৰিম, তাতে এগৰাকী দিব লাগিব। তাৰমানে আপুনি নিজে ইনকাম কৰাৰ উপৰিও কিন্তু বহুত গৰাকীক আপুনি শিকাইছেও, সমান্তৰালভাৱে কেইবাগৰাকীকো আপুনি সংস্থাপন দিও তেওঁলোকৰ আচলতে পেটৰ ভাত মুখৰ ব্যৱস্থা কৰিছে। কেনেকুৱা অনুভৱ হয় যে আপুনি নিজেও ইনকাম কৰিছে আৰু বেলেগকো ইনকামৰ ৰাস্তা দিছে? মানে এইটো বস্তু এইটো মানে খুব ক'ব নোৱাৰা এটা বহুত ভাল এটা অনুভূতি হয়। কিন্তু মানে ভাল লাগে, বহুত বেছি ভাল লাগে যেতিয়া কয় ষ্টুডেণ্টসকলে, মানে মোৰ ষ্টাফৰ কথা কোৱা নাই, মই ষ্টুডেণ্টসকলৰ কথাও কৈছো, যে তেখেতসকলে যেতিয়া কয় মেম আমুকটো কৰিলো নহয়, আজি তামুকটো কৰিলো, যেতিয়া মই ছচিয়েল মিডিয়াত দেখি থাকো তাহাঁতক, তেতিয়া ভাল লাগে, বহুত বেছি ভাল লাগে। এইটো কাম কৰিছে, এৱাৰ্ডো পাইছে দেই,
ছোৱালীয়ে মোৰ ষ্টুডেণ্টে কৰি পেলাই এৱাৰ্ডো পাইছে, মোৰ ষ্টুডেণ্টে কৰি পেলাই DST ট্ৰেইনাৰো হৈছে, মানে এক্সামো ল'ব পাৰিব। এতিয়া পাঞ্জাৱ নেশ্যনেল বেংকত যিটো আমাৰ ট্ৰেইনিং হ'ব, তেখেতে মোৰ এক্সাম ল'বলৈ আহিব, মোৰ ষ্টুডেণ্টে মোৰ এক্সাম ল'বলৈ আহিব, তেনেকুৱা মানে সেনেকুৱাবিলাক বস্তু ভাল লাগে। এতিয়া তাই মোক কৈছে যে মেম আপোনাৰ তাত মই এক্সাম ল'বলৈ যাব পাৰিম জানো, মই নাযাওঁ এনে মই নাই নাই তেনেকুৱা কথা নহয়, তুমি আহিবা, সেইটো কোনো কথা নাই, মোৰ এক্সাম বুলি কথা নহয়, তুমি তোমাৰ কাম তুমি কৰিব লাগিব। আপুনি বাহিৰতো কেইবাটাও ট্ৰেইনিং লৈছিলে, যেতিয়া আপুনি কাম ষ্টাৰ্ট কৰিছিলে সমান্তৰালভাৱে বেলেগকো শিকাইছে আৰু লগতে আপুনি নিজৰ স্কিলটো ডেভেলপ কৰিবৰ কাৰণে আপুনি নিজেও বহুতখিনি ট্ৰেইনিং লৈছে, নহয়নে? বাহিৰতো আপুনি চাগে ট্ৰেইনিং লৈছে 2-4টা। মই এটা কথা জানিব বিচাৰিছো যে সৌন্দৰ্য চৰ্চা যিখন পৃথিৱী, অসমৰ প্ৰেক্ষাপট আৰু সৰ্বভাৰতীয় বা অসমৰ বাহিৰৰ প্ৰেক্ষাপট কেনেকুৱা ধৰণৰ ডিফাৰেঞ্চ কিবা আছে নেকি? আছে, বহুত ৰাফলিং ডিফাৰেঞ্চ। কেনেকুৱা এতিয়া আমাৰ ধৰক আমি ইয়াত যিখিনি ষ্টুডেণ্টক শিকালো, তো আমাৰ বহুত ষ্টুডেণ্ট এনেই বহি থাকে গ'লেও কিমান পাব তাহাঁতি 5,000, 4,000, 5,000, 3,000 ইমান পাব। কিন্তু বাহিৰততো তেনেকুৱা নহয়, বাহিৰত 12,000, 15,000, 20,000 তেনেকুৱা পায়। এটা হেয়াৰ ড্ৰেছাৰ, যিখিনি হেয়াৰ ড্ৰেছাৰ হেয়াৰৰ কাম কৰে 30,000, 40,000 দৰমহা, এটা গভৰ্ণমেণ্ট চাকৰিতকৈ বেছি। তো ৰাফলিং ডিফাৰেঞ্চ আমাৰ ইয়াতে। তাৰমানে অসমতকৈ বাহিৰত স্কোপটো বহুত বেছি। আমাৰ ইয়াতো ধৰা যিখিনি বাহিৰত ধৰক আজি ধৰক ষ্ট্ৰেইটনিং বা আজি ধৰক মই কেৰাটিন ট্ৰিটমেণ্টৰ কথাই কৈছো, বাহিৰত মানুহ শেষ হৈ গ'ল কেৰাটিন ট্ৰিটমেণ্ট, আমাৰ ইয়াত তেতিয়া গম পালে যে ইয়াত কেৰাটিন কৰিব লাগিব। আপোনাৰ আৰু কেনেকুৱা কিবা আৰু নতুন কিবা পৰিকল্পনা? নতুন পৰিকল্পনা আছে, ধৰক ক্ৰীমৰ যিটো ফেক্টৰী এটা খুলিম বুলি ভাবিছো, এতিয়া নহয় অলপ দিন পিছত আৰু যেতিয়া মই ধৰক গোটেই বস্তুখিনি মই চিভিল লগাই ল'ব লাগিব, তাৰপিছতো মই সেইখিনি কাম কৰিব পাৰিম। সেনেকে মই মানে নিজেই বস্তুখিনি ভাবো আৰু যে এইখিনি মই কৰিব লাগিব, বা এইখিনি মই কাৰো লগত মই কথাখিনি ডিছকাছ তেনেকে নকৰো। কৰিলেও মই সেয়া ক'লোৱেই, মনিকা শইকীয়া বাইদেউ আৰু লখিমী দত্ত বাইদেউ তেখেতসকলৰ লগত এনেকে অলপ চলপ কৰো, মানে ভিতৰত মই যিখিনি ভাবো অকলে ভাবো। মই যেতিয়া পাৰ্লাৰৰ ভিতৰত থাকো বা মই কিছু কামত থাকো, কামৰ ভিতৰৰ পৰা যেতিয়া মই গধূলি 7টা, 7:30 বজাত মোৰ বন্ধ হয়, তাৰপিছত যেতিয়া মই ভিতৰলৈ যাওঁ, তেতিয়া মই কিন্তু মোৰ পাৰ্লাৰৰ কথা একো কথা নানো, ঘৰৰ ভিতৰত একো কথাই মই তেওঁলোকক আৰু কাৰো লগত মই এইবিলাক কথা শ্বেয়াৰ নকৰো। মানে একাকাৰ নহয় আৰু মানে ব্যক্তিগত মোৰ জীৱনটো বেলেগ, ব্যক্তিগত কামটো জীৱনটো বেলেগ। সম্পূৰ্ণ বেলেগ। এইখিনি কথা তেওঁলোকক ক'লে কি বুজি পাব? একোতো বুজি নাপায়। এটা উল্টা কথা ক'ব, মই বুজিম এটা উল্টা কথা। তো সেইকাৰণে তেখেতসকলৰ লগত মই এইবিলাক কথা আলোচনা নকৰোৱে। মই নিজৰ সেইটো মোৰ ল'ৰাৰ লগতো নকৰো, বা মই হাজবেণ্ডৰ লগতো নকৰো, সেইখিনি আগৰ পৰাও নকৰো। কিন্তু কেনেকে কি কৰো সেইখিনি মই নিজৰ মতে মই সেইখিনি কৰো সদায়। আৰু উঠি অহা প্ৰজন্মক কি আপুনি পৰামৰ্শ দিব? মানে মোৰ শিক্ষাৰ্থীসকলৰ কথা তেখেতসকলক এইটোৱে কওঁ যে নাৰী আমি ইমান দুৰ্বল নহয়, সদায় আমি আগবাঢ়ি যাব লাগিব, স্বাৱলম্বিত হ'ব লাগিব, খুব দৰকাৰ, সেইটো বহুতেই দৰকাৰ মানে স্বাৱলম্বী হোৱাটো, যাতে নিজৰ ওপৰত নিজৰ ভৰি দি পেলাই চলিব পাৰে, নিজে কিন্তু কামখিনি ধুনীয়াকে কৰিব পাৰে। আৰু যিখিনি মানে ষ্টুডেণ্টে মোৰ ইয়াৰ পৰা ওলাই গ'ল, তেখেতসকলকো এটা কথা জনাইছো, নতুন নতুন যি শিকিবলৈ আছে সেইখিনি শিকিব লাগে, আৰু যিমানখিনি নাজানে সিমানখিনি মোৰ পৰা, মই যিমানখিনি জানো সেইখিনি সিমানখিনি শিকাবলৈ তেওঁলোকৰ আগত চেষ্টা কৰিম। সেইকাৰণে মই সেইখিনি শিকি লওঁ, মানে বাহিৰৰ পৰা মানুহ আনিও টেকনিচিয়ান আনি মই শিকি লওঁ। সেইটো কাৰণে শিকি লওঁ যে যাতে তেখেতসকলৰ আগত সেইখিনি মই বিলাব পাৰো, তেখেতসকলে যাতে অকণমান মোৰ পৰা যাতে আৰু অকণমান বস্তু শিকিব পাৰে। আজিৰ দেশত আপোনাৰ মই যদি ইনকমৰ কথা সুধো, একুৰেটটো ক'ব নালাগে, কোৱাটো উচিতো নহ'ব বুলি ভাবিছো, কিমান ভিতৰত আপুনি এটা এৰাউণ্ড ফিগাৰ কিমান ইনকম আহে আজিৰ দেশত? মানুহৰ ইনকামটো এটা সুধিব নাপায়, কিন্তু ভাল, মানে ভেৰি গুড, মানে ভাল আৰু বহুত ভাল, আৰু সন্তোষজনক ইনকাম মোৰ কাৰণে। আৰু মোৰ মানে যিমানখিনি লাগে আৰু সিমানখিনি কাৰণে তুমি ঠিকেই কৈছা, যিহেতু মই টকা ভাল পাওঁ, সেইকাৰণে সেইটো কথা প্ৰশ্নটো কৰাৰ জৰুৰী হৈ যায় ন। সেইটো খালেই কিন্তু বহুত ভাল আৰু বুলি ক'ব পাৰি, মানে নিজে চলি যাওঁ, মানে নিজৰ শ্বপিংখিনি হৈ যায়, ঘৰখন হৈ যায়, চব হৈ যায়, চবকে ছেটিছফাই কৰিব পাৰো, চবকে ছেটিছফাই কৰি পেলাই মই সেইখিনি কৰিব মানে দৰকাৰ সেইখিনি মই কৰি যাওঁ। আচলতে আপুনি আজি দেশত যিটো কাম কৰি আছে, সেই কামটোৰ পৰা মই দেখিছো যে আপুনি প্ৰথম নিজৰ যিখিনি চখ বা নিজৰ যিখিনি ভাল লগা সেইখিনি পূৰণ কৰিছে, লগতে আপুনি কেইবাগৰাকীও যুৱতীক আপুনি লগত সংস্থাপিত কৰি ৰাখিছে, যিসকলক আপুনি মান্থলি এটা পাৰিতোষিক দিছে, সমান্তৰালভাৱে আপুনি নিজৰ সপোনবিলাকো পূৰণ কৰিব পাৰিছে, ঘৰখন আপুনি চলাব পাৰিছে। সেই এগৰাকী মহিলাৰ কাৰণে আচলতে সেয়া মই বহুত ডাঙৰ প্ৰাপ্তি বুলি অনুভৱ কৰিছো, আৰু আপুনি সেইটো কথাই আপুনি উল্লেখ কৰিছে, নহয় নে? আৰু অলপ আছে, সেইখিনি আৰু অকণমান ষ্ট্ৰাগল আছে মোৰ লাইফত, সেইখিনি অকণমান যদি আৰু হৈ যায়, তাৰপিছত মোৰ আৰু এটা বেলেগ ষ্টেজলৈ মই যাম বুলি ভাবিছো। মানে
হয় আৰু বেলেগ ষ্টেপ মানে মই ইয়াতে লওঁ। থমকি ৰোৱা নহ'ব আৰু নাই আগলৈ নাই যোৱা নাই, যাব। সেইটো যেতিয়ালৈকে নমৰো তেতিয়ালৈকে থমকি নৰওঁ আৰু হয়। গৈ থাকিম। আৰু মোৰ এটা কথা কি জানেনে, মই ৰাতি শুলেও সেইবিলাক কথা ভাবি থাকো। মানুহে বেলেগ কথা ভাবে, মই সেইবিলাক কথা ভাবো। মনটোত সেইবিলাক কথাই আহে, কেনেকে ধৰণৰ কি কৰিব পাৰিম, কেনেকে নতুন আৰু কিবা হ'ব, আৰু কিবা নতুন কৰিব পাৰিম নেকি, সেইবিলাক কথা ভাবি থাকো। বাইদেউ বহুতখিনি কথা পাতিলো আৰু আপুনি মনৰ কথাখিনি ক'লে, আপোনাৰ যি জীৱনৰ সংগ্ৰামৰ কাহিনীখিনিও ক'লে, সেই ইমানখিনি সময় দিয়াৰ কাৰণে আপোনাক আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আৰু মই লাষ্টত তেখেতক এটা কথা ক'ব বিচাৰো, মই নতুনকে আকৌ এবাৰ কৈছো, মই নতুনকে এটা আপোনালোকলৈ আগবঢ়াম। 2-3 মাহৰ ভিতৰতে তোমাক আকৌ মাতিম, তোমাক আকৌ লগ পাম। ধন্যবাদ। ধন্যবাদ। প্ৰিয় দৰ্শক, ইতিমধ্যে আমি জ্যোতি দত্ত বাইদেউৰ লগত কথা পাতিলো। তেওঁৰ জীৱনৰ বহুখিনি নোকোৱা কথা আমাৰ লগত শ্বেয়াৰ কৰিলে। মই ভাবিছো বা মই আশা কৰিছো যে এই কথাখিনিৰ পৰা আপোনালোক অনুপ্ৰাণিত হৈছে। আৰু যদি আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে, তেতিয়াহ'লে আপোনাৰ বন্ধুবৰ্গৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে জ্যোতি বাইদেউৰ যি সংগ্ৰামৰ কাহিনী বা তেওঁ আজি দেশত কিমানখিনি কাম কৰি আছে, সেই কামখিনিৰ বিষয়ে যাতে সকলোৱে জানিব পাৰে। আৰু আজিৰ এইখিনি কথাৰে ভিডিঅ'টো শেষ কৰিছো। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পাম। তেতিয়ালৈকে ধন্যবাদ। জয় আসাম।